ময়ূৰী, কি আজি ক'ৰবাত প্ৰগ্ৰেম আছে নেকি? মোৰ আচৰিত যে কিয় নব? সদায় সদায় আপুনি মোক কিয় এনেদৰে ঠাট্টা কৰে? ক'ৰবাত প্ৰগ্ৰাম থাকিলে মোৰ আচৰিব পাৰি নেকি? কি ঘৰত থাকিলে মোৰ আচৰিব নোৱাৰি? আপুনি কিয় এনেদৰে ঠাট্টা কৰে? মই আৰু ভাবিছিলোঁ ক'ৰবাত প্ৰগ্ৰেম থকা বুলি। নব, কিয় সদায় সদায় এনেদৰে ঠাট্টা কৰি থাকে? মই কি আপোনাৰ একোৱেই নহয়? আপুনি কি নেজানে নেকি যে ঘৰত থাকিলে মোৰ আচৰিব লাগে? মই কিয় আপোনাৰ এনেদৰে ঠাট্টা সহ্য কৰিব লগা হৈছে? কিয় কিয় নব? মই কি আপোনাৰ একোৱেই নহয়? আপুনি কিয় এনেদৰে ঠাট্টা কৰে? লগৰ ছোৱালীৰ লগত লগ হ'লে ঠাট্টা কৰে, লগৰ ছোৱালীৰ লগত ক'ৰবাত গ'লে ঠাট্টা কৰে, আৰু লগৰ ল'ৰাৰ কথাটো নকওঁৱে। আপুনি কিয় সদায় সদায় এনেদৰে ঠাট্টা কৰে? নব, আপুনি লগৰ ল'ৰাক মাতিলে আৰু মই নকওঁৱে। কি মাতা মাতিকে থাকিব নোৱাৰে নেকি লগৰ ল'ৰা ছোৱালীৰ লগত? কিয় কিয় আপুনি এনেদৰে ঠাট্টা কৰে? নব, কিয়? মই কি দোষ কৰিছোঁ আপোনাক? কিয় নব? কিয় ঠাট্টা কৰে আপুনি মোক? তুমি আকৌ কান্দি দিলাই। তোমাক একো ক'বই নোৱাৰি। নকওঁ দিয়া, তুমিতো ডাঙৰ নবৌক চব কোৱা। ক'বা, মোক নক'বা। কাৰণ মই তোমাক কিবা এটা ক'লে তুমি মোক বেয়া পোৱা। হ'ব দিয়া, নক'লেই হ'ল। আৰু শুনা, যি কোৱা ডাঙৰ বৌক ক'বা, মোক নহয়। মই একো ক'বই নোৱাৰোঁ তোমাক। খালি তুমি কান্দি দিয়া। হ'ব দিয়া, কথাটো নক'লেই হ'ল। ভালভাৱে কৈছিলোঁ, নক'লেই হ'ল। হ'ব, ঠিক আছে, চব ডাঙৰ বৌক ক'বা। হ'ব। মোৰ আচৰিব নোৱাৰোঁ, ঘৰত যাব নোৱাৰোঁ। সদায় আপুনি মোক ইচ্ছাটো কৰি থাকে। ময়ূৰী, ভাল খোৱা। আৰু মিতালী ক'লৈ গ'ল? মিতালী আহা, চাহ দিছোঁ, চাহ খাওঁ, আহা। মিতালী, আহা, চাহ আনিছোঁ। চাহ আহিছে, চাহ হৈ যাব। আগতে চাহকাপ খাই লোৱাচোন। আহা মিতালী, আহা চাহ খাওঁ। মই চাহ নাখাওঁ। কিয় হ'ব? কিয় তেনেকৈ কৰিছা? আগতে চাহখিনি খাই লোৱাচোন, তাৰপিছত জোখোৱা কৈ থাকিবা। বুজিলা? আগতে চাহখিনি খাই লোৱা। কোৱাচোন ইমান কি হৈছে? কিয় যাব নালাগে? নাই মানুহে মনটো অশান্তি লাগিছে। আজি ৰাতিপুৱা ময়ূৰীক ক'লো, ময়ূৰী তুমি আচৰিছে নেকি? পৃথিৱীতে বেয়া বুলিবলৈ মনটো মই কিবা পাৰোঁ আৰু মই যদি এনে কথাই শুনো আপোনাক বেয়াই পাওঁ। মোৰ কি দৰকাৰ আছে? মিছা আপোনালোকে খাওক, মই নেখাওঁ। মইতো এনেই বেয়া। হ'ব, মই পাৰোঁ যদি বেলেগকৈ থাকিম। আৰু তোমাৰ যদি মই মনে গৌৰৱ যাম, হ'ব। আপুনি
ইমান মৰমৰ মানে চেনেলবোৰত ইমান আপোনালোকে থাকিলে একো নহয় চোৱা তাই আমাৰ ঘৰত এজনী ছোৱালী দুজন ভাই আৰু এজন ছোৱালী এজন মানে মৰম কৰিব লাগিব শিকালি তাই প্ৰতিটো কথাত আমি ধৰি থাকিলে নহ'ব নহ'লে সমাজে আমাকে দেখিব তাই মাক নাই দেউতাক নাই তাই আমাৰ লগতে ডাঙৰ হৈছে আৰু তাইক সৰু পৰা ৰাখি ৰাখি ভাবিছোঁ ইমান ভাল ল'ৰা এটা পালি তাইক বিয়া দিম বুলি ভাবিছোঁ তুমি তাইক অকণমান বুজাবাচোন পাৰিলে তাইৰ কথাটো ধৰি নাৰাখিবাচোন তাইক ভালদৰে অলপ বুজাবা তাইও আমাৰে ছোৱালী চাম কি কৰিব পাৰোঁ যিখিনি আপোনালোকৰ মনত বেয়াই Nika? Mitali? Mururi? Aha, ভাত খাওঁনি আহা ভাত খাওঁ আমি ক'লে আহা সৰুদা তই যাব ওলালিয়ে ওলালো আৰু কেতিয়া আহিবি চাম দেচোন চেষ্টা কৰি কেতিয়া আৰু আহিব পাৰো আহিবি আৰু সোনকালে তুমি কি স্নান কৰি বৌ চাহখিনি কথা মাতি আছে চোৱা কিয় ইমান মাতি নিজেতো কৰি দিব পাৰা আৰু বৌ মই যাওঁ আৰু তোমালোকে চাহ খোৱা কোনোবা চাহ খাই খাব নাখাই নাই তুমি খোৱা ময়ূৰক দিয়া কাৰোবাৰ যদি খাবৰ মন যায় নিজে খাব গতিকে মই যাওঁ মোৰ দেৰিয়ে হ'ল টিকট কাটিছিলো ময়ূৰী মই যাওঁ দেই তই একো চিন্তা নকৰিবি ভালদৰে পঢ়িবি দেই বুজিছা মই পাৰিলে আহিম দেই চাম কেতিয়াবা আহিব পাৰো চাম দেচোন কেইদিনমান পিছত পাৰো যদি আহোম আহিম আৰু গতিকে তই ভালদৰে পঢ়িবি দেই বুজিছা মই আহিলো এতিয়া আহো দেই তাই এতিয়া পঢ়ি আছে বৰ্তমান ল'ৰাটো আহিলে আমি চাই লম আপুনি চাইছিল বাইদেউ 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 দালি কলৈ যোৱা গুৱাহাটীলৈ গুৱাহাটীলৈ অকলে অকলে গ'লে কিবা মহাভাৰতখনক সৈতে হ'ব নেকি অকলে যাব নালাগে কৈছো ময়ূৰ পৰীক্ষা উঠিলে আমি একেলগে ফুৰিবলৈ যাম আমি অলপ বেলেগ বেলেগ জেগাত যাম গতিকে তুমি এতিয়া যাব নালাগে আৰু ভাইটি আহিব নহয় ভাইটি আহিলে ভাইটিৰ লগত যাবা তুমি কি কৰিবা শুনাচোন নেযাবা ইফালে কেইদিনমান পিছত ময়ূৰী চাবলৈ আহিব তুমি নাথাকিলে কেনেকুৱা বাইদেউ আপোনালোকে যাব মই যাম কি কম তেতিয়ালৈকে ৰখিব নোৱাৰো ভাইটিক কমচে কম এটা ফোন কৰি আপোনালোকে যাব মই যাম ৰাজীৱক তুমি ফোনটো সৰু কৰি দিয়া নহ'লে তেওঁ গৈ থাকোঁতে কিয় গুচি গ'ল আৰু দাদাৰ কাষতে কিয় এনেকৈ যাব পাৰিলে
তুমি আৰু ময়ূৰী বৰ্তমান আমাৰ হেৰি একেলগে আছ, গতিকে তেওঁ বেয়া পাব, বুজিছ? বুজিছ মিতালী? নাই নাই বাইদেউ, মই তেতিয়ালৈকে ৰখিব নোৱাৰিম। আপোনালোকৰ ময়ূৰী মৰমৰ মনত কেতিয়াবা পৰীক্ষাও দিব আৰু যাব, মই এইবিলাক নোৱাৰো দেই। মই অকলে যাম আৰু আপোনালোকে যাব, মই যাম। একো ডাঙৰ কথা নহয়, অকলে যোৱাটো একো ডাঙৰ কথা নহয়, গুৱাহাটীহে। অকলে গ'লেতো মহাভাৰতটো নুসুদ্ধ নহয়। প্ৰিয়া, অ প্ৰিয়া, প্ৰিয়া, কোনে আছে? আপুনি? কি হয়? মই মানে খুব দৌৰা-দৌৰিকে আহিলো। মানে মই ফোন কৰিছিলো, মই ফোনত তোমালোকক নাপালো, গতিকে মই দৌৰা-দৌৰিকে আহিব লগা হ'ল। এই যে আমাৰ ময়ূৰীক লভিন যি ঠিক কৰিছিলো ল'ৰাটো, যোৱা ৰাতি 2:30মান বজাত ঢুকাই থাকিলে। ঢুকাই নেকি? কেনেকে? আমাৰ তাইৰে কেনেকুৱা হ'ব লাগেনে? আমিতো ঠিক কৰি থৈছিলো, দিয়াখিনিতো দিম বুলিয়ে ভাবিছিলো। এনেকুৱা হ'ব বুলি ভবা নাছিলো, কিয় এনেকুৱা হৈ গ'ল? এক্সিডেণ্ট হৈছে, গতিকে মই এতিয়া যাব লাগে, গতিকে বহিব নোৱাৰো। গতিকে পাৰিলে মই আহিম কেইদিন পিছত। গতিকে মিতিৰালি যিহেতু কৰিম বুলি আমিতো ভাবিছো এই বিয়াখন দিম বুলি। ভগৱানে যে এনেকুৱা কৰিছে, কি কৰিম? হ'ব দিয়ক, আৰু নতুনকৈ কোনোবা এজন ল'ৰা চাব লাগিব, আৰু হয়তো আহিব লাগিব, তেতিয়াহে আমি বিয়া দিব পাৰিম। কোনোবা এজন অন্য ল'ৰাটোকে দিব লাগিব। এই ল'ৰাজন ভাল আছিল, ভেটেৰিনেৰী ডক্তৰ হিচাপত বেয়া নাছিলে। আমিও ভাবিছিলো দিম বুলিয়ে, কিন্তু কথাতে ভাল নহয়, ডাক্তৰ দিলেও বিধাতাই নিদিয়ে, এনেকুৱা হৈছে বেচেৰীজনী। কি কৰিম? গতিকে মিতিৰালি যিহেতু কৰিম বুলি ভাবিছিলো, নহলে, আৰু এতিয়া সিহঁতে ক'ব যে মিতিৰালি কৰিম বুলি ভাবি আছিল, এতিয়া নহলে কাৰণে এটা খবৰো নলয়। গতিকে মই এতিয়া যাব লাগে, মৃত দেহ সৎকাৰ কৰিব, নগলে বেয়া পাব। হ'ব দিয়া, মই আহিলো। ময়ূৰী, তই ভালদৰে পঢ়িবি দেই, তই একো চিন্তা নকৰিবি, পৰীক্ষাটো ভালদৰে দি হা। তই বিয়েটো ভালদৰে পাছ কৰি ল, তই একো চিন্তা নকৰিবি, বুজিলি? মই আহিলো, আহো দে। হে প্ৰভু, তুমি কিয় এনেকুৱা কৰিলা প্ৰভু? তাইৰ জীৱনটোত বহুত দিন দিলা প্ৰভু। সৰুতে মাক দেউতাক ঢুকালে, তাই আমাৰ লগতে ডাঙৰ হ'ল। তাইৰ ভৱিষ্যতটোৰ কাৰণে তুমি অলপ চকু মেলি চোৱা প্ৰভু, তাই যাতে অলপ ভৱিষ্যত সুখ হয়। হে প্ৰভু, তুমি অলপ চকু মেলি চোৱা প্ৰভু, তুমি অলপ চকু মেলি চোৱা প্ৰভু।
ইমাৰ্জেঞ্চি পেচেণ্ট দিব লাগে অলপ সোনকালে আহক দেৰি নকৰিব সোনকালে আহক হেল্ল' এম্বুলেঞ্চ হেল্ল' এম্বুলেঞ্চ দেৰি নকৰিব আহক সোনকালে আহক ইমাৰ্জেঞ্চি Oh